অৱশেষত চকু মুকলি হ'ল যোৰহাট পৌৰসভাৰ। মৃতপ্ৰায় টুকলাই যান পুনৰুদ্ধাৰৰ চেষ্টা কৰিছে পৌৰসভাই। আজি পুৱাৰ পৰাই যোৰহাট পৌৰসভাৰ উপপৌৰপতি দিলীপ দত্তৰ নেতৃত্বত টুকলাই যানৰ কদৰ্যময় ৰূপ পৰিষ্কাৰ কৰাৰ চেষ্টা কৰিছে। মোৰ সহযোগে দেখুৱাব দীৰ্ঘদিন ধৰি টুকলাইৰ অৱস্থা এতিয়া মৃতপ্ৰায় হৈছে বুলি ক'ব পাৰি। কাষতে থকা ডেম্পে ককবা অঞ্চলটোৰ বহু সংখ্যক জাবৰ এনেদৰে পেলোৱা হয়। টুকলাই যানৰ ওপৰতেই আৱৰ্জনাৰে এতিয়া ভৰি পৰিছে টুকলাই যান। পলমকৈ হ'লেও যোৰহাট পৌৰসভাৰ চকু মুকলি হৈছে। আজি পুৱাৰ পৰাই উপপৌৰপতিৰ নেতৃত্বত টুকলাই যানৰ আৱৰ্জনাসমূহ পৰিষ্কাৰ কৰাৰ চেষ্টা কৰিছে। কিন্তু প্ৰশ্ন উত্থাপন হৈছে, কেতিয়া টুকলাই যানৰ দীৰ্ঘদিন ধৰি দখল কৰি থকা সেই অবৈধভাৱে ভূমিসমূহ কেতিয়া উচ্ছেদ কৰা হ'ব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। উপপৌৰপতিগৰাকী আছে, মই কিছু কথা পাতিম। পলমকৈ হ'লেও চকু মুকলি হ'ল বুলি ক'ব পাৰি। আজি পুৱাৰে পৰাই আপোনালোকে আৱৰ্জনা মুক্ত কৰাৰ চেষ্টা কৰিছে। এইটো দীৰ্ঘদিনীয়া হ'বনে ইমানতে ৰ'ব? নাই নাই, এইটো একদম পুৰা মাছৰ পাৰ হৈ যাব। য'ত টুকলাইখন হেৰি হৈছেগৈ বাইপাছৰ ওচৰত, তালৈকে আমি নিয়াৰ চেষ্টা কৰিম। আৱৰ্জনা মুক্ত কৰিব, আকৌ যে ইয়াত এনেদৰে নেপেলাব, কাৰণ কাষতে ডেম্প আছে। মানে কি, মানুহ সচেতন হ'ব লাগিব। মইতো চফা কৰিম, মইতো মানুহ নিম, মই ইয়াৰ পৰা মানুহ নুঠাওঁ। মই কথা দিছোঁ, কালিও আহিব, কালি আহি দেখিব মানুহ লাগিছে, লাগিলে অইনত মই কমাই দিম, কিন্তু ইয়াত দিম। তাৰ লগে লগে কি, যদি আৰু মানুহে ৰাইজে যদি ক'ত টুকলাই ওপৰতে পেলায়, আমাৰ ড'ৰ টু ড'ৰ গাড়ী যায়, মিউনিচিপালিটি গাড়ী টাউনত চলে, মানুহ যদি অলপ কষ্ট কৰি তাত যদি পেলায়, আৰু যে নিৰ্দিষ্ট পেলোৱা ঠাই আছে তাত যদি পেলায়, টুকলাই নেপেলালেও হয়। সেইটো মানুহৰ কৰ্তব্য, সেইটো মোৰতো কৰ্তব্য নহয়। আপুনি এটা কথা ক'লে, ড'ৰ টু ড'ৰ বাহন যায়, কিন্তু ড'ৰ টু ড'ৰ বাহন নাযায়। না যায়, কোনোবা ধৰক কেতিয়াবা গাড়ী নাযায়। ময়ো 13 নং ৱাৰ্ডতে বসবাস কৰোঁ। কথাটো কি কৈছোঁ মই, কিছুমান কিবা গাড়ীখন বেয়া হৈ যাব পাৰে বা তাহাঁতৰ কিবা অসুবিধা হ'ব পাৰে, সেইটো হয়, কিন্তু পৰাপক্ষত যায়। কিন্তু মই দিছোঁ আৰু আমি ষ্টিক কৰিছোঁ, অতি সোনকালে যি নাযায় তাহাঁতক আমি একশ্যন লোৱা যাব। সদায় যাবনে? সদায় যাব। আমি কথা পাতিছোঁ, আমি বৰ্ডত কথা পাতিছোঁ, লাগিলে আমি সাল সলনি কৰি দিম, কিন্তু সদায় যোৱাৰ ব্যৱস্থা কৰিম। যোৰহাট পৌৰসভাৰ এইকেইদিনত এটা ভাল পদক্ষেপ, আজাদ চৌধুৰীৰ ভূমি উচ্ছেদ কৰা হ'ল, সেয়া সকলোৱে আদৰণি জনাইছে। কিন্তু বহিৰাগত বনিয়ে দখল কৰি থকা মাটিসমূহ এনেদৰেই থাকিবনে? নাই, নাথাকে, কেতিয়াও নাথাকে। কিন্তু কথাটো কি, তাৰ কাৰণে আমাৰ ৱাটাৰ ৰিচোৰ্চে আমাক সহায় কৰিব লাগিব, জিলাধিপতিয়ে আমাক সহায় কৰিব লাগিব। সহায় কৰি আমি এটা আমি মিটিং কৰিব লাগিব, ক'ত কি আছে মেপখন চাব লাগিব, কোনে কোনে দখল কৰিছে এইবিলাক চাব লাগিব, এইবিলাক মাৰ্কিং কৰিব লাগিব, তাৰপিছতে আমি ক্ৰমান্বয়ে ব্যৱস্থা ল'ব পাৰিম। টুকলাই জানৰ ক'তো দখল কৰিছে? কৰিব পাৰে, কিন্তু সেইটো আমাৰ মেপে ক'ব, আৰু সেইটো মানে চৰকাৰ বিষয়াৰ অফিচে ক'ব, আৰু উপায়ুক্তৰ অফিচে ক'ব। আপুনি অলপ এইফালে আহিব, মই অন্য এটা প্ৰসংগ ND24 দৰ্শকসকলক দেখুৱাম। যিহেতু টুকলাই জানৰ প্ৰসংগ আহিছে, টুকলাই জান দখল কৰিছে নাই সেয়া আমি ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম। এইফালে যদি চোৱা হয়, টুকলাই জানৰ দৈৰ্ঘ্য এনেদৰে আছে, কিন্তু কিছু আঁতৰতেই, সেয়া মোৰ সহযোগে দেখুৱাব, কেমেৰাই কেতিয়াও মিছা কথা নকয়, ভিজুৱেলে কেতিয়াও মিছা কথা নকয়, ভিজুৱেলত স্পষ্ট হৈ পৰিছে। এতিয়া আপুনি ক'বনে দখল কৰা হৈছে নাই? আপুনি সেই স্থানলৈ যদি চাই, সেই স্থানটোৰ বহলটো চাওক আৰু ইয়াৰ বহলটো চাওক। নিশ্চয়, মইতো আপোনাক আকৌ কৈছোঁ, এতিয়াও কৈছোঁ, এইটো কথা কি, মইতো এতিয়া ডাইৰেক্ট ক'ব নোৱাৰোঁ, মানে সেইটো মেপে ক'ব। মেপত যি হ'লে সেইমতে আমি কাম কৰিম। যি যদি দখল কৰা হৈছে আপোনালোক দেখিলেই, সেইমতে আমি ব্যৱস্থা লওঁ। মইতো নিজে দেখিছোঁ, কিন্তু তথাপিতো যেতিয়া কাগজৰ পত্ৰ সত্য নহয়, তেতিয়াহ'লে একশ্যন লোৱাটো টান হয়। কাগজ পত্ৰ চোৱা হ'ব চাগে, পৌৰসভাই নিশ্চয় চোৱা হ'ব, কাগজ পত্ৰ চোৱা হ'ব। ৱাটাৰ ৰিচোৰ্চক মাতিম, আমি উপায়ুক্ত কাৰ্যালয়ত কথা পাতি আমি ইয়াৰ নিশ্চয়তা যিটো সত্যতা, সেইটো আমি উলিয়াবলৈ চেষ্টা কৰিম। আপোনালোকৰ দিনৰ পৌৰসভা আৰু হয়তো প্ৰায় 2 বছৰ আছে কাৰ্যকাল, এই 2 বছৰৰ ভিতৰতে পৌৰসভাৰ মাটিসমূহ যোনে বেদখল কৰিছে উচ্ছেদ কৰা হ'ব বুলি আশা কৰিব পাৰি? আপোনালোকে দেখিলে অলপ দিন আগত, এতিয়া আমি মানে কম 2 বছৰ আমাৰ বহুত সময়, তাৰ ভিতৰত আমি যিমান আৰু গোটেইখিনিও কাম কৰিব লাগিব। ইয়াৰ ভিতৰত আমি এটা টীম মজুত কৰিম, কাৰণ আমাৰ আমাৰ কৰ্মত আমাৰ চেয়াৰমেন মানে আমাৰ এক্টিভ, আমাৰ গোটেই বৰ্ডখন এক্টিভ, আৰু ভাল কাম কৰিবৰ কাৰণে মই ভাবিছোঁ যোৰহাট ৰাইজে আমাক সহায় কৰিব। যোৰহাটৰ পৌৰসভা এক্টিভ, গৰাকী এক্টিভ, আপুনি উল্লেখ কৰিছে, কিন্তু বাতৰি এটা প্ৰকাশ হোৱাৰ পাছতহে চকু মুকলি হয় বুলি ক'ব পাৰি। কিয়নো সিদিনা যেতিয়া শৃংখল চলিয়াই তীব্ৰ আন্দোলন কৰিলে, তাৰ পাছতে পৌৰসভাই আজাদ চৌধুৰীৰ ভূমি উচ্ছেদ কৰিলে। আপোনালোকেতো দীৰ্ঘদিনৰ পৰা জানিছিল, আপোনালোকে নিজে ষ্টেপ লোৱা হ'লে সেই প্ৰসংগটো নিশ্চয় নাহিলেহেঁতেন, তেনে এটা পৰিস্থিতি, বিশৃংখল পৰিস্থিতি সৃষ্টি নহ'লহেঁতেন। যি নহওক, আপোনালোক মিডিয়া মানুহ, আপোনালোকে আমাক সহায় কৰিব, আমি সেইমতে কাম কৰিম।
হয়, এয়া আছিল যোৰহাট পৌৰসভাৰ উপ পৌৰপতিগৰাকী। তেখেতে এটা কথা উল্লেখ কৰিছে, সংবাদ মাধ্যমৰ তেওঁলোকক সহায় লাগিব, সংবাদ মাধ্যমৰ সহায়ৰ পাছতেই তেওঁলোকে তেনেধৰণে আগবাঢ়িব। সচেতন মহল আছে, যিহেতু দীৰ্ঘদিনৰ পৰা দেখি অহা হৈছে টুকলাইজান দখল কৰিছে একাংশই। আজাদ চৌধুৰী উচ্ছেদ কৰিলে, আজাদ চৌধুৰী ভূমি, তেওঁৰ বাসগৃহ, তেখেতৰ গুদাম, ডেম সকলো উচ্ছেদ কৰা হ'ল আৰু যোৰহাটবাসীয়ে পৌৰসভাৰ এই কাৰ্যক আদৰণি জনাইছে। কিন্তু এতিয়া সকলোৰে মনত এটা প্ৰশ্ন, বহিৰাগত বনিয়াই দখল কৰি থকা যিসমূহ ভূমি পৌৰসভাই কেতিয়া উচ্ছেদ কৰিব পাৰিব, কি ক'ব? আচলতে এতিয়া বিশেষকৈ টুকুলাই আমি নৈৰ ওপৰতে উপস্থিত আছোঁ, প্ৰায় যিখন দলং, এই টুকুলা এখন হৈছে প্ৰাকৃতিকভাৱে সৃষ্ট। কিন্তু এতিয়া কি হৈছে, জিলা প্ৰশাসন আৰু পৌৰসভাৰ একাংশ বিষয়া কৰ্মচাৰী আশীৰ্বাদ পুষ্টৰ কাৰণে তেওঁলোকে আচলতে নিজৰ মতে আচলতে নৈখন আচলতে বোৱা এটা পৰিকল্পনা কৰিছে। আৰু তাত মন গ'লেই তেওঁলোকে জাবৰ জোঁথৰ পেলায়, মন গ'লেই তেওঁলোকে বিভিন্ন ধৰণৰ বেয়া বস্তু পেলাই গোটেইখন আৱৰ্জনা এটা কৰিছে, যিটো ডাষ্টবিন ডাম্পিং গ্ৰাউণ্ডলৈ ৰূপান্তৰ হৈছে। আজি যোৰহাট নগৰখনত যদি কৃত্ৰিম বানপানী হয়, তেতিয়া আচলতে সেই পানীখিনি কোনখন নৈ দি যাব? বিশেষকৈ এই টুকুলাই নৈখন দি যাব। তাৰপাছত এতিয়া দেখিছোঁ যে টুকুলাই নৈৰ ওপৰত সাংঘাতিক ধৰণে আচলতে বেদখল হৈছে। এতিয়া মন গ'লে কোনোবাই বনিয়াই আহি পেলাই বাউণ্ডেৰী ৱালখন টুকুলাই মাছমজিয়াত দি দিছে। তাৰপিছত আকৌ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ মূল কথাটো কি হৈছে যে একাংশ বিষয়া কৰ্মচাৰীক মেনেজ কৰিব পৰা কাৰণে, তেওঁলোকক আচলতে মিলাই ল'ব পৰা কাৰণে তেওঁলোকে কোনোবা বনিয়া সাহস কৰিছে, নহবাতো কোনোবা বনিয়া আহি পেলাই নৈখনটো বন্ধ কৰি পেলাই বাউণ্ডেৰী দিবলৈ সাহস নকৰে। এই সমগ্ৰ বিষয়টো আমি ক'ব বিচাৰিছোঁ যে আজি অকল আজাদ চৌধুৰীৰ ঘৰ উচ্ছেদ কৰিলেই নহ'ব, যিমানখিনি বেদখল আছে সেই বেদখলখিনি উচ্ছেদ কৰি পেলাই আচলতে যোৰহাটখনক এখন সুস্থ সবল যোৰহাট অথবা পৰিষ্কাৰ পৰিচ্ছন্ন যোৰহাট হিচাপে গঢ় দিবৰ কাৰণে চেষ্টা কৰিব লাগিব। আজি এতিয়া বাতৰিৰ যেতিয়া প্ৰভাৱ হ'ল, বাতৰি দখল কৰা নিশ্চয় আজি এটা বনিয়াই ফ্লেট বনোৱাৰ নামত টুকুলাইখনক তেওঁ নিজৰ মতে তেওঁলোকে কাৰ্ভ কৰি পেলাই লৈ যাব। তেওঁলোকে মন গ'লে নৈখনৰ মাজত তেওঁলোকে বাউণ্ডেৰী দিব। এই ক্ষেত্ৰত আচলতে কোনে তেওঁলোকক পোহপাল দিছে, কোনে তেওঁলোকক সাৰ পানী যোগায়? এইখন নিশ্চিতভাৱে পৌৰসভাৰ বিষয়া কৰ্মচাৰী বা জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীটো এই ক্ষেত্ৰত তেওঁলোকক সাৰ পানী দিব লাগিব। এইটো মূল কথাটো হৈছে কিয় যে এনেদৰে শতবৰ্ষ বৰকা যোৰহাট পৌৰসভাই আচলতে কেতিয়াবা বাতৰি এটা প্ৰভাৱৰ পাছতহে সেই বিষয়টো তেওঁলোকে গুৰুত্ব দিয়ে। কিন্তু আজি যোৰহাট নগৰখনৰ সৌন্দৰ্য বৰ্ধন সকলোৱে বিচাৰে, সকলোৱে আচলতে যোনে আচলতে জাবৰ জোঁথৰ যধে মধে পেলাবলৈ বিচাৰিছে তেওঁলোকৰ ওপৰত জৰিমনা বিহিব লাগে। আৰু পৌৰসভা প্ৰশাসন যেতিয়া কঠোৰ হ'ব, তেতিয়া আচলতে এই বিষয়বোৰ আচলতে ব্যৱস্থাবোৰ গ্ৰহণ কৰিব পৰা যাব। কিন্তু এনেদৰে কোনোবা বিষয়া কৰ্মচাৰীক মেনেজ কৰি পেলাই আজি কেইদিনমানৰ কাৰণে এইখন চাফা কৰিব, আকৌ কেইদিনমানৰ পাছত আকৌ লেতেৰা হ'ব, আকৌ পুনৰ চাফা কৰিবৰ কাৰণে আকৌ বিভিন্ন পক্ষৰ পৰা হেঁচা প্ৰয়োগ কৰিবলগীয়া হ'ব। আমি সুধিব বিচাৰিছোঁ যোৰহাট জিলা প্ৰশাসনৰ পৌৰসভা বিষয়া কৰ্মচাৰীক যে আৰু 10 বছৰ 20 বছৰ পাছত এই যিটো এই জানটো নাইকিয়া হৈ যাব নেকি? কালি বৃহৎ যেতিয়া কৃত্ৰিম বানপানী হ'ব, হোৱাৰ লগে লগে সেই পানীখিনি কোনফালেদি আচলতে পানীখিনি সৰবৰাহ হ'ব? কি গুৱাহাটীৰ ভৰলুৰ নিচিনাকৈ আচলতে যোৰহাটৰ এই টুকলাই জানটো হ'ব বিচাৰিছে? এই ক্ষেত্ৰত জিলা প্ৰশাসন আৰু যোৰহাট পৌৰসভাই চকুমুদা কলিৰ ভাও নধৰি তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যিমানখিনি উচ্ছেদ আছে, তেওঁলোকৰ যিখিনি নীতি নিয়ম আছে, সেই নীতি নিয়মখিনি তেওঁলোকে আলোচনা কৰি যিমানখিনি আচলতে বেদখল আছে, সেই বেদখলখিনি উচ্ছেদ কৰিবৰ কাৰণে আমি সাধাৰণ নাগৰিক হিচাপে আহ্বান জনাইছোঁ। হয়, পৌৰসভাৰ মাটি যিসকলে দখল কৰিছে সেয়া উচ্ছেদ কৰিব লাগে। এই মুহূৰ্তত সকলোৰে দাবী পৌৰসভাৰ মাটি উচ্ছেদ কৰক। বহিৰাগত বনিয়াই বহু মাটি পৌৰসভাৰ দখল কৰিছে। স্থানীয় ব্যক্তি আছে, তেওঁলোকে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হয় মই কিছু কথা পাতিম। যিহেতু টুকলাই জানটো আমি দেখুৱাইছোৱে দখল কৰা হৈছে, উপ পৌৰপতিগৰাকীয়েও স্বীকাৰ কৰিছে। আপোনালোক স্থানীয় বাসিন্দা, কেনেধৰণৰ সমস্যাৰ সন্মুখীন হয়? এই ক্ষেত্ৰত আমি সদায় অৱগত কৰাই আহিছোঁ, পৌৰসভাকো কওঁ, কাৰণ কোনোদিন নোহোৱা জেগাত এতিয়া পানী হ'বলৈ লৈছে। আৰু দ্বিতীয় কথা কৈছে কি বেয়া লাগে টুকুলাখন দেখিলে। এইখন টুকুলাইতে এটা সময়ত মানুহে গা ধুইছিলে, কাঁহী বাতি ধুইছিলে, মুখত পানী লৈছিলে ৰাতিপুৱা শুই উঠি। কিন্তু আজিৰ দিনটো টুকুলাইখন চালে এনেকুৱা লাগে মানে ক'বলৈ ৰাস্তা নাই। আৰু এইখন টুকুলাইৰ ওপৰতে গোটেই যোৰহাটৰ 6-7টা ৱাৰ্ডৰ পানী এইখন টুকুলাই নানে। যদি এই হিচাপত থাকে তেতিয়া কোনখন ৱাৰ্ডৰ পানী কোনটো নলাৰে পানী যাব বাৰু? এজাক বৰষুণতে মোৰ নিজৰ ঘৰৰ চোতালত পানী হৈ গৈছে। এতিয়া য'ত পানী নহয় তাত পানী হ'বলৈ লৈছে। সেইকাৰণে এইটো অৱস্থা থাকিলেতো যোৰহাট টাউনৰ ভিতৰত পানী হোৱাটো কম্পালচৰি, কাৰণ গুৱাহাটীৰ নিচিনা অৱস্থা এটা সময়ত হ'বলৈ গৈ আছে ইয়াত যোৰহাটত। গতিকে আজি কৰিছে আপোনালোকে এটা কথা তেওঁ কৈছে, চেয়াৰমেনো আছে, ভাইচ চেয়াৰমেন আছে। গতিকে তেওঁলোকে যদি আজি লৈছোঁ বুলি ক'লে নহ'ব, গোটেই বছৰটো তেওঁলোকে খনাই থাকিব লাগিব। আৰু দ্বিতীয় কথা হৈছে কি, তেওঁক মই এটা কথা অৱগত কৰিছিলোঁ অলপ আগতে, যে বিল্ডিংবিলাক ৰাতি হ'লে বোলে যাব পেলালে আমি গম নাপাওঁ। তেওঁলোকে হয় CC কেমেৰা ছিষ্টেম কৰক, নহ'লে বিল্ডিঙৰ তলত বিল্ডিঙৰ অ'নাৰক এয়া মুড়ি পেকেট পেলাইছে, ইয়াত কোনো নাই, এই বিল্ডিঙৰ ওপৰ পৰাই পৰিব লাগিব। গতিকে তেওঁলোকে এটা কাম, এতিয়া মই ভাইচ চেয়াৰমেনে ক'লে বোলে ৰাতি পেলাই এতিয়া আমি গম নাপাওঁ। হয় CC কেমেৰা ছিষ্টেম কৰক, নহ'লে যি বিল্ডিঙৰ তলত যাব পেলাব সেই বিল্ডিঙৰ অ'নাৰক তেওঁলোকে জৰিমনা ভৰাব লাগে। মই ইমানটোৱে ক'ব বিচাৰোঁ, তাতকৈ একো ক'বলৈ নাই। হয়, যথেষ্ট ক্ষোভ স্থানীয় ৰাইজৰ আছে পৌৰসভাৰ ওপৰত।
যিহেতু এজাক কিনকিনীয়া বৰষুণতেই কৃত্ৰিম বানপানীৰ বৰ্তমান সময়ত যোৰহাট নগৰৰ মাজমজিয়াত সৃষ্টি হয় আৰু ঘৰৰ ভিতৰলৈকে একাঠু পৰ্যন্ত এজাক বৰষুণতেই পানী হয়। টুকলাই জান মুখ্য কাৰণ বুলি ক'ব পাৰি, কিয়নো টুকলাই জানটো এতিয়া আবদ্ধ হৈছে, টুকলাই জানটোৱে পানী ওলাই যাব নোৱাৰা হৈছে, তাৰ ফলতে এনেদৰে কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। আমি উপ পৌৰপতিগৰাকীৰ লগত কথা পাতিলো। উপ পৌৰপতিগৰাকীয়ে এটা কথা কৈছে যে এইবাৰৰ পৰা তেওঁলোকে সঘনাই টুকলাই জান পৰিষ্কাৰ কৰিব। পুনৰবাৰ ক'ম, এইবাৰৰ পৰা টুকলাই জান উদ্ধাৰ হ'ব বুলি আশা কৰিব পাৰিনে? নিশ্চয়, কাৰণ মই টুকলাই মই কৈছোঁ নহয়, আগতেও কৈছোঁ, এতিয়া কৈছোঁ, মই বাসিন্দা। টুকলাই এখন পৰিষ্কাৰ হ'লে মই নিজেই ভাল পাওঁ, কাৰণ মইতো মোৰ চাওক যে অলপমান মেটেকা বাৰীৰে মোৰ তাত জাবৰ চাবৰ নাই, মই নিজৰ মতে লৈ যাব পাৰোঁ মানুহ। কিন্তু মই গোটেই ৰাইজক টুকলাই যাতে জাবৰ নেপেলাওক, আমাৰ নিৰ্দিষ্ট ঠাইত জাবৰ পেলাওক। আৰু আমি পৌৰসভাই চাওক, পৌৰসভাই কিমান কৰিব। যোৰহাট ৰাইজ যেতিয়ালৈকে সচেতন, কাষৰীয়া অঞ্চল যেতিয়া সচেতন নহয়, তেতিয়ালৈকেতো কোনো কাম কৰিলে সফল নহয়। কাষতে থকা ডেমটোৰ পৰা যথেষ্ট ক্ষতি হৈছে। ডেমটোক মই সেইদিনাখন ডেমৰ মালিকক লগ কৰিছোঁ, তেওঁ এতিয়া ঈদৰ কাৰণে বাহিৰলৈ গৈছে। তেওঁক কৈছোঁ তই এনেকৈ ইফালে লাগিলে টিং লগাই দিব, টিং লগাই পেলাই কৈ দিওঁ, তেতিয়া তালৈ নাযায়। আৰু তাক ক'ম যাতে তই নিজেই ইয়াত অলপ যদি যাব পাৰে তোক ফাইন কৰা, জৰিমনা কৰা হ'ব। আৰু কাষতে এই বিল্ডিংটোৰ তলত সম্পূৰ্ণ জাবৰে ভৰি আছে, এইবোৰক কেনেধৰণে ব্যৱস্থা কৰা? এইটো চাওক, দিনততো ধৰি লওক আমি আমাৰ মানুহ আহিব দেখিলে ফাইন কৰিম, ৰাতি যদি পেলাই দিয়ে আৰু এইবিলাকতো উপায় নাই। কাৰণ ৰাতি তেওঁলোকে মানুহ, মই সেইটোৱে কৈছোঁ, মানুহ এৱাৰনেছ হ'লেও মানুহে ভাবিব লাগিব এই টুকলাইখন মোৰ নিজৰ। আপোনালোকে এই কাষতে থকা বিল্ডিংটোৰ যদি দিনত আপোনালোকে কৈছে আপোনালোকে চাব, নিশা হ'লে আপোনালোকে গম নাপায়, সেইটো আমি বুজিলোঁ, নিশা হ'লে গম নাপায়, কিন্তু আপোনালোকে গৰাকীকতো ধৰিব পাৰিব। গৰাকীক ক'ম আমি এবাৰ চফা কৰি লওঁ, কাৰণ চফা থাকিলে তাত পেলাবলৈ মানুহে অলপ কুণ্ঠাবোধ কৰিব দেই। মই কিছুমান ডাষ্টবিন নিজে নেট চেট লগাই কৰিছোঁ, তাত যেতিয়া চফা আছে মানুহে পেলোৱা নাই। এয়া আমি এটা চফা কৰি ল'ম, তাৰপিছত তেওঁলোকে যদি পেলায় তাৰ আমি ব্যৱস্থা ল'ম। হয়, এয়া আছিল যোৰহাট পৌৰসভাৰ উপ পৌৰপতিগৰাকী, আৰু তেখেতে এটা কথা উল্লেখ কৰিছে যে এইবাৰৰ পৰা টুকলাই জান পৰিষ্কাৰ হ'ব, কোনো ধৰণে হয়তো আৰু কৃত্ৰিম বানৰ যোৰহাট নগৰবাসীৰ সন্মুখীন নহয়। আৰু তেওঁ এটা কথা দিছে যে এয়া কেৱল আজিৰ কাম নহয়, দীৰ্ঘদিনীয়াকৈ যেতিয়ালৈকে টুকলাই পুনৰ উদ্ধাৰ কৰিব নোৱাৰে, পৌৰসভাই এনেধৰণে কাম কৰি যাব। আৰু স্থানীয় ৰাইজো আশাবাদী এইবাৰ যোৰহাট পৌৰসভাই কিবা এটা ভাল কাম কৰিব, আৰু আমিও ৰৈ আছো যাতে যোৰহাট পৌৰসভাৰ সেই ভাল কামসমূহ দৰ্শকসকলক দেখুৱাব পাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।